হেল্ল' ডিয়াৰ এছপাৰেণ্টছ, ইতিমধ্যে আমি মষ্ট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ 50টামান ডিছকাছ কৰিলোঁ। যোনখিনিয়ে সেই ভিডিঅ'কেইটা চোৱা নাই প্লিজ চাব। এগেইন আজি আমি আকৌ মষ্ট ইম্পৰ্টেণ্ট 10টা কাৰেণ্ট এফেয়াৰ্ছ MCQ ডিছকাছ কৰিম, যোনখিনি আহিবলগীয়া অল কম্পিটিটিভ এক্সামৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হয়। গতিকে আপোনালোকে এই গোটেই ছিৰিজটো বনাই থৈছোঁ মই প্লেলিষ্ট হিচাপে, সেইটো আপোনালোকে চাব আৰু তাত কিবা যদি বুজি নাপায় তেনেহ'লে মোক জনাব। তো আজি আমি ফাৰ্ষ্ট ডিছকাছ কৰিম। ফাৰ্ষ্ট MCQটো হ'ল When is the World Press Freedom Day celebrated every year? কেতিয়া চেলিব্ৰেট কৰা হয়? 3rd May, অৰ্থাৎ 3rd May প্ৰতি বছৰে World Press Freedom Day চেলিব্ৰেট কৰা হয়। আৰু ইয়াত মই লিখি দিছোঁ যে every May 3 is celebrated or commemorated as the World Press Freedom Day in honor of the Windhoek Declaration 1991। গতিকে কোনটো ডিক্লেৰেশ্যনৰ দ্বাৰা World Press Freedom Day চেলিব্ৰেট কৰা হয় সেইটো আপোনালোকে মনত ৰাখিব। Next, recently, where was the Critical Mineral Summit 2024 held? ক'ত Critical Mineral Summit 2024 মানে যোনখন সামিট হৈছিল সেইখন হৈছে ক'ত? নিউ দিল্লীত। Hangar class submarines recently in the news are launched by which country? মানে Hangar class যোনটো সাবমেৰিন আছে সেই সাবমেৰিনটো কোনখন কাণ্ট্ৰিয়ে ৰিচেণ্টলি লঞ্চ কৰিছে? কোনে? চাইনাই। Recently, China has launched the first of 8 Hangar class submarines being built for Pakistan. It is a diesel electric attack submarines. গতিকে এইটো আমি মনত ৰাখিব লাগিব। এইটো নহয় যে ইণ্ডিয়াৰ নহয় কাৰণে আমি মনত নাৰাখিম, সেইটো নহয়। আমি ইণ্ডিয়াৰখিনি মনত ৰাখিব লাগিব আৰু যোনখিনি ইম্পৰ্টেণ্টলি বা ৰিচেণ্টলি ইন দ্য নিউজত চলি থাকে সেই বস্তুখিনি আমি মনত ৰাখিব লাগিব। What is the theme of the International Labour Day 2024? যিহেতু 1st May International Labour Day চেলিব্ৰেট কৰা হয়, গতিকে তাৰ থিমটো কি হয় এইবাৰৰ? এনচুৰিং ছেফটি এণ্ড হেল্থ এট ৱৰ্ক ইন এ চেঞ্জিং ক্লাইমেট। গতিকে এইটো হৈছে কি এইবাৰ ইণ্টাৰনেশ্যনেল লেবাৰ ডেৰ এইটো থিম। গতিকে এইটো মনত ৰাখি থ'ব থিমখিনি আৰু কোনদিনাখন আমি এইখিনি ডে চেলিব্ৰেট কৰোঁ সেইখিনি মষ্ট ইম্পৰ্টেণ্ট হয়। What is the K2-18b recently seen in the news? আমি K2-18b বুলি এটা মানে নিউজত আমি এটা পাই আছোঁ। সেই K2-18bটো কি হয়? এক্স'প্লেনেট। ইয়াত মই এটা ক্লিপ দি দিছোঁ, গতিকে এইটো আপোনালোকে চাব যে K2b2 বিষয়ে ইয়াত লিখা আছে, K2-18b বিষয়ে ধুনীয়াকৈ লিখা আছে, গতিকে আপোনালোকে এই ক্লিপটো এবাৰ পঢ়ি চাব। 66 ইণ্ডিয়াছ ৰেংক ইন হেনলি পাছপৰ্ট ইণ্ডেক্স 2024। মই কৈছোঁ নহয় যে পাছপৰ্ট ইণ্ডেক্স মুঠতে যিকোনো ইণ্ডেক্স কোনে পাব্লিছ কৰিছে আৰু ইণ্ডিয়াৰ ৰেংক কিমান হয় সেইটো আমি মানে জানিবই লাগিব, কাৰণ যিকোনো এটা অহাৰ চান্স 100% আছে যে ইণ্ডেক্স এইটো কোনে পাব্লিছ কৰে আৰু ইণ্ডিয়াৰ তাত ৰেংক কি হয় বা ইণ্ডিয়াৰ ৰেংক আপ হৈছে নে ডাউন হৈছে মানে কম্পেয়াৰ টু লাষ্ট ইয়েৰ। তো সেইটো আমি চাব লাগিব। তো যোনটো হেনলি পাছপৰ্ট ইণ্ডেক্স 2024 তাত ইণ্ডিয়াৰ ৰেংক কিমান হয়? 80 ৰেংক। Who published World Happiness Report 2024? গতিকে World Happiness Report 2024 কোনে পাব্লিছ কৰিছে? UN Sustainable Development Solutions Network, UNSDSN এইটো কি কৰে? পাব্লিছ কৰে। আৰু ইণ্ডিয়াৰ ৰেংক কিমান হয়? 126। গতিকে এইখিনি মষ্ট ইম্পৰ্টেণ্ট হয়, এইবোৰ চাব ৰিপৰ্ট ইণ্ডেক্স কোনে পাব্লিছ কৰে আৰু ইণ্ডিয়াৰ ৰেংক। Who publishes World Economic Outlook 2024? কোনে এইটো পাব্লিছ কৰে? IMF, ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড। তো এইখিনি মনত ৰাখিব লাগিব। এইটো নহয় যে ৱৰ্ল্ড ইকনমিক আউটলুক কাৰণে ৱৰ্ল্ড ইকনমিক ফৰামে পাব্লিছ কৰে, এইটো নহয়। ৱৰ্ল্ড ইকনমিক আউটলুক কোনে পাব্লিছ কৰে? IMF, ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড। গতিকে এইখিনি মানে মই কৈছোঁ নহয় সেইকাৰণে মষ্ট ইম্পৰ্টেণ্ট হয়, এইবোৰ আপোনালোকে মনত ৰাখিবই লাগিব। মানে এটা লিষ্ট বনাই ল'ব, লিষ্টৰ পৰা সদায় এইটো পঢ়ি থাকিব, তেতিয়াহে আপোনালোকৰ ৰিভাইজ হৈ থাকিব ডেইলি। হোৱাট ইজ মিন বাই ৰেপো ৰেট? এতিয়া কথা হ'ল ৰেপো ৰেটটো কিহৰ লগত জড়িত হৈ আছে? MPC অৰ্থাৎ মনিটাৰী পলিচি কমিটি। এতিয়া কথা হ'ল সেইটো কোনে কৰে? সেইটো কোনে কৰে? RBI। RBI কি হয়? আমাৰ চেণ্ট্ৰেল বেংক হয়। তো সেই তেনেকৈ মনত ৰাখিব লাগিব। এটা হৈছে মনিটাৰী পলিচি, এটা হৈছে ফিস্কেল পলিচি। তো মনিটাৰী পলিচি কোনে কৰে? চেণ্ট্ৰেল বেংকে, আৰু ফিস্কেল পলিচি কোনে কৰে? গভৰ্ণমেণ্টে। তো এই বস্তুখিনি কি হয়? ইকনমিৰ মষ্ট ইম্পৰ্টেণ্ট টাৰ্ম হয়। গতিকে প্ৰতিটো যেতিয়া পঢ়ি যাব ইকনমিক সেই টাৰ্মখিনি সদায় মনত ৰাখি যাব। ৰেপো ৰেট, ৰিভাৰ্ছ ৰেপো ৰেট, SLR, CRR। তো সেই বস্তুখিনি আপোনালোকে মনত ৰাখিবৰ কাৰণে সেই মানে ইকনমিক কনচেপ্টখিনি ক্লিয়াৰ কৰি যাব লাগিব। গতিকে ৰেপো ৰেট কি হয়? ৰেপো ৰেট হয় ৰেট এট হুইচ RBI লেণ্ডছ কমাৰ্চিয়েল বেংক ইন প্লেচ অফ গভৰ্ণমেণ্ট চিকিউৰিটি। মানে RBI যোনটো ৰেটত কমাৰ্চিয়েল বেংকক মানে ধাৰ দিয়ে সেইটো হৈছে কি? ৰেপো ৰেট। আৰু এটা হৈছে কি? ৰিভাৰ্ছ ৰেপো ৰেট। ৰিভাৰ্ছ ৰেপো ৰেট মানে কি হয়? কমাৰ্চিয়েল বেংকৰ পৰা RBI যোনটো ৰেটত এটা লোন লয় বা পইচা লয়, পইচাখিনি টানি আনে, সেইটো হৈছে কি? ৰিভাৰ্ছ ৰেপো ৰেট। তো এইবোৰ ৰেপো ৰেট, ৰিভাৰ্ছ ৰেপো ৰেট এইবোৰ কিহৰ কাৰণে হয়? ইনফ্লেশ্যনৰ কাৰণে হয়। অৰ্থাৎ মানি চাপ্লাইটো কি কৰিবৰ কাৰণে? ইনক্ৰিজ আৰু ডিক্ৰিজ কৰিবৰ কাৰণে সেই ৰেপো ৰেট আৰু ৰিভাৰ্ছ ৰেপো ৰেট সেইটো কি কৰে? সেইটো RBI মানে প্ৰতিবাৰে ৰিভাইজ কৰি থাকে, মানে এইটো ৰিভাইজ কৰি থাকে। তো সেইকাৰণে MPC যেতিয়াই হয় তেতিয়া চাবলৈ তাত প্ৰথমতে এটাই আহে কি? ৰেপো ৰেট।
কিমান ৰাখিছে আমাৰ ৰেপো ৰেট, বা RBI চেঞ্জ কৰা নাই বহুত বছৰ ৰেপো ৰেটটো বহুতবাৰ, তো সেই বস্তুটো মনত ৰাখিব আপোনালোকে। দিছ ইজ দ্য লাষ্ট MCQ অফ দিছ চিৰিজ or this video. Recently, which country has launched a new currency ZIG to overcome the country's long-standing currency crisis? তো কোনে এইটো ZIG কাৰেঞ্চিটো মানে এইটো লঞ্চ কৰিছে কোনে? জিম্বাবৱে। So Zimbabwe on Tuesday started circulating a new currency to replace one that has been bettered by depreciation and often outright rejection by the people. The ZIG was introduced electronically in April yearly, but people are now able to use banknotes and coins. যদিও আগতে সেইটো মানে ইলেক্ট্ৰনিকেলি মানে সেইটো লঞ্চ কৰি দিয়া হৈছিলে, কিন্তু এতিয়া কি হ'ব, এতিয়া পিপুলে সেইটো কি হ'ব, বেংক নোট আৰু কইন হিচাপেও জিগটো যোনটো কাৰেঞ্চি হয় সেইটো পাব। গতিকে জিগ কাৰেঞ্চিটো ক'ত ইন্ট্ৰডিউচ কৰিছে? জিম্বাবৱেত ইন্ট্ৰডিউচ কৰিছে। তো সেইখিনি হৈছে আজিৰ এই 10টা MCQ। তো এই 10টা MCQ আপোনালোকে চাব, এইখিনি মষ্ট ইম্পৰ্টেণ্ট আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ হয়। মই মানে মষ্ট ইম্পৰ্টেণ্টখিনি দি আছোঁ। এতিয়া ৰেপো ৰেটটো যেতিয়া আপোনালোকে পালে, ইয়াত মই ৰিভাৰ্ছ ৰেপো ৰেটো লিখিছোঁ। তো তেনেকুৱাকৈ যোনখিনি মানে এটাৰ লগত এটা সংগতি হৈ থাকে বা এটাৰ লগত এটা ৰিলেটেড হৈ থাকে, এই বস্তুখিনি আপোনালোকে ভালকৈ চাই নিজৰ কনচেপ্টটো ক্লিয়াৰ কৰি ল'ব। তো এইখিনি আছিলে আজিৰ ভিডিঅ'টো, আৰু মইতো কৈছোঁ এইটো ক্লাছ এটাও মই ষ্টাৰ্ট কৰিম, বা কাৰোবাক যদি নোটছো লাগে তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰে, আৰু মই সেই নোটছখিনি আপোনালোকক প্ৰভাইড কৰিম। ইমেইলত মোৰ লগত কণ্টেক্ট কৰিব পাৰে, বা মোৰ টেলিগ্ৰাম আইডিও দিয়া আছে, তাতো আপোনালোকে কণ্টেক্ট কৰিব পাৰে। গতিকে আজি ভিডিঅ'টো চাব আৰু চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি দিব। তো আপোনালোকে মোৰ লগত ভিডিঅ'বোৰত জড়িত হৈ থাকক, আৰু এনেদৰেই আমি পঢ়ি নিজৰ কনচেপ্টটো ক্লিয়াৰ কৰি যাম।